Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলত আৰু ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম এতিয়া 12:30 হৈছে দুপৰীয়াৰ কাৰণে বনোৱা মেলা মানে হ'ব আৰু অকল ভাত থৈ আহিছোঁ হৈ আছে আৰু গাখীৰ হৈ আছে আৰু যেহেতু চেটাৰডে পিনাকত নিৰামিষ দুটা কৈ আছে চবৰ কাৰণে মানে নিৰামিষ বনাই দিয়ে আৰু তো পনীৰ অকণমান আনিব দিছোঁ কপিচিতৰ লগত মটৰ তাৰপিছত আলুৰে বনাম আৰু হ'ব মিঠা আলু যে মিঠা আলুৰে টমেটৰে হ'ব একদম টক বনাম আৰু একদম চাটনি দৰে বনাম ইমান পাতলো নহয় ইমান মানে গ্ৰেভিও নহয় একদম ধুনীয়াকৈ টুপটুপিকৈ বনাম আৰু গাখীৰ ইফালে থৈ আমি দিলোঁ তাই উঠিছেহে অলপ আগত এতিয়াতো নুশুৱে দেউতা লৈ আছে মা এইফালে চব্জি কাটি বাচি দি আছে অকণমান তামোল খাওঁ এয়া আমনিয়ে মানে আমিয়ে আছোঁ কি হয় গম নাপাওঁ আৰু যি নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম পিনাক কেতিয়াবা ওলাই গৈছে এতিয়ালৈকে আহিবই পৰা নাই মানে অকণমান কামৰ কাৰণে ব্যস্ত হৈ গৈছে ৰাতিপুৱাৰ ভাত খাবলৈ আৰু মায়ে মুচি বনাইছে আৰু অকল আলু পিটিকা কৰিছে পিনাকৰ কাৰণে নিৰামিষ আৰু মানে পিঁয়াজ দিয়ে নে আমাৰ কাৰণে পিঁয়াজ দি বনালে আৰু সেয়ে খালোঁ আৰু যোৱাকালিৰো মাছ চব্জি আছিলে অকণমানি দুটা মোবাইলত ফোন আহিছে তো যিয়ে নহওক চাটিবা ব'ল পাকঘৰত পনীৰ আনিছে পনীৰখিনিও কাটিব আছে গোটা আনিছে দুটা লাহে লাহে কাটিব লাগিব আৰু পনীৰ এয়া পনীৰ আৰু এয়া ৰঙালাও মিঠা আলু টমেটো কাটিখিনি হৈ লওক তাৰপিছত লাহেকৈ বনাম আৰু টমেটো আৰু মিঠা আলু যে বনাইছোঁ ইয়াতে অকল সৰিয়হ দিছোঁ চব্জি হৈ আছে আলুখিনি সিজোত অকণমান টাইম লাগিব টমেটোখিনি পটককৈ সিজি যাব টমেটো কিন্তু পূৰা গলি যাব আৰু ইফালে মটৰ আলু ভাজি হৈ আছে পনীৰৰ কাৰণে মটৰ আলু ভাজি আৰু এয়া ৰঙালাও বোলে মিঠা আলু আৰু টমেটো বাৰে মই ৰঙালাও বুলি কৈ পাওঁ ইয়াতে তেলত দিছোঁ যাক শুকান জলকীয়া দিছোঁ আৰু সৰিয়হ দিছোঁ আৰু জলকীয়া শুকান জলকীয়া সৰিয়হ আৰু হালধি নিমখ দিছোঁ ইয়াতকৈ মানে আৰু একো নিদিওঁ ইয়াতে লাহে লাহে সিজিব সিজিটো অকণমান টাইম লাগিব হওক পনীৰ চব্জিৰ কাৰণে মছলা পেষ্ট কৰিলোঁ আদা জিৰা আৰু শুকান জলকীয়া কেঁচা জলকীয়া পেষ্ট কৰিছোঁ কপিচিতখিনি পিছত দিম পিছত পেষ্ট কৰিম এয়া তিয়াই থৈ দিছোঁ তিয়াইকৈ পেষ্ট কৰি লাষ্টত দিম আৰু মানে কি হৈছে ৰাতিপুৱা মানে মায়ে দালি বনাবৰ কাৰণে দালি ভিজাইছিলে দেই মচুৰি দালি সেইখিনি মানে দালিটো বনোৱা হোৱা নাই যিহেতু এতিয়া টমেটো চব্জি বনোৱা হ'ব টমেটো আলুৰে মিঠা আলুৰে বনোৱা হ'ব সেইকাৰণে দালিখিনি মানে ভিজাই থৈ দিছোঁ আৰু এতিয়া বনাম আৰু অকণমান ভেদাইলতা বিচাৰিছিলোঁ ভেদাইলতা এতিয়াতো নাপায় অলপ মই 3-4টামান পাত বিচাৰিছিলোঁ থৈছিলোঁ বাহিৰত আপুনিও নাইবা সেই পাতে আৰু এই আছে ইমানখিনি দালি লাষ্টত বনাম আকৌ কৈদৰ অকণমান বনাম আগতে টমেটো চব্জিখিনি হৈ লওক পনীৰ চব্জিও বনাওঁ লাহে লাহে বনাম আৰু পিঁয়াজ নিদিওঁ যিহেতু পিনাকে খাব পিঁয়াজ নিদিওঁ আৰু অকল জলকীয়া ধনিয়া পাত এইবোৰ কিবা কিবি মিক্স কৰি বনাম বাপি hamba ko hamba 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 ko hamba hamba bas এয়া হৈ গৈছে ইমান ঝোলো নহয় ইমান ডাঠো নহয় হৈ গৈছে বস্তুটো বৰা বনাম দালি পেষ্ট কৰিলে আৰু ইয়াতে ধনিয়া পাত বেছিকৈ দিছোঁ আৰু ভেদাইলতা কম বেছি নহয় 7-8টামানহে ভেদাইলতা পাত পাইছোঁ আৰু নায়েই মানে এতিয়া যিহেতু খৰালি বতৰ নাই বাৰিষা হ'ব ভেদাইলতা আৰু পনীৰ চব্জিও হৈ গৈছে ইয়াতে এইখিনি দি দিওঁ হৈ গৈছে অকণমান অকণমান কাম আছে আৰু বাচনো ধুলোঁ মচিব আছে মচি মেলি আকৌ গাখীৰ খুৱাবলৈ আছে দেই তাই মানে মাৰ লগত ফুৰি আছে কাপোৰ
কাপোৰ উঠাব আছে একদম ঢেৰ কাম বাকী এয়া হৈছে পৰা তো এইখিনি হৈ থাকক তেতিয়ালৈকে মই কাপোৰবোৰ উঠাওক বাকী কাপোৰবোৰ ঠাণ্ডা হৈ যাব নহ'লে এনেওতো বেলি গুচি গৈছে A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া মানে অকণমান পিঠা বনাই আছোঁ আৰু গলা চাপৰীয়া আৰু চাহৰ লগত খাবলৈ বহুত দিন আছে পিঠা মাজতে দুই তিনিদিনমান গেপ দিলোঁ আৰু এতিয়া কাও ষ্টাৰ্ট কৰোঁ বইল পিঠা বনাম বুলি ভাবিছোঁ কিন্তু গুড়ি নাই অকণমানি আছে গুড় দেই মানে যিখিনি মই পিঠা বনাইছোঁ আৰু আছে মানে গোলা চাপৰীয়া পিঠা খাবলৈ আছে কিন্তু বইল পিঠা হ'লে অকণমান গুড়ি বেছি লাগে ন সেইকাৰণে অকণমান কম হ'ব সেইকাৰণে ভাবিলোঁ থাকক আৰু আজি নবনাওঁ পিনাকক ক'ব লাগিব আকৌ গুড়ি কৰি ওলাই খাবলৈ তাক যে কম তাৰ সময়ে নাই আৰু কেতিয়া আনিব সেই আৰু চিন্তা লাগি আছে যেতিয়া ধৰক বনাই আছোঁ এটা হৈছে মাত্ৰ এয়া এটা হৈছে আৰু এয়া এটা হৈছে বৌ আহিছে মানে পিকনিক যোৱাৰ কথা মানে আলোচনা পাতি আছিল দেই তো পিকনিক যোৱাই নহ'ব কেঞ্চেল মানুহে নাই দুই তিনি ঘৰে পিকনিক খাই লাভ নাই ন মানে বাহিৰত মানে কি আমাৰ ইয়াতে লামডিঙতে জোৰণপুৰ বুলি এটা জেগা আছে তাতে মানে গ'লেহে আৰু চবে মিলি নহ'ব চাগে মানুহে নাই মানে চবে অলৰেডি খাই মেলি ল'লে ন তো ভাবিছোঁ আমি লাষ্টত খাম কিন্তু মানুহে নাই চাওঁ আৰু কালি কি হয় যদিও মানুহ মিলাব পাৰে দেউতাই তেতিয়াহ'লে যাম আৰু যদি নোৱাৰে তেতিয়াতো নাযাওঁ এই বছৰ মানে পিকনিক খোৱাই নহ'ব এনেকুৱা আৰু এনেই আমাৰ বছৰে পিকনিক হয় মই নাথাকিলে পিকনিক যায় আৰু এইবাৰ মই আছোঁ কাৰণে এইবাৰ মানে কোনেও পিকনিক যোৱা নাই নাযায় মানে এনেকুৱা বেয়া লাগিছে আৰু পিকনিক খাবলৈ নোৱাৰিছোঁ আৰু ঘৰত খোৱা আৰু বাহিৰত খোৱা ঘৰতো খাওঁৱে পাৰোঁ মাছ মাংস বাহিৰত খোৱা এটা গৈ ফূৰ্তি কৰা এটা আমেজে বেলেগ নহ'ব চাগে অলপ পিনেকে কৈছে চাওঁ মই মানুহ বিচাৰিম যদি পাওঁ পইচা লাগিব ন পইচা নিদিয়েতো কোনেও খাব নোৱাৰে সেয়ে মানে চবেই খাই মেলি আজৰি আৰু আমাৰ লগত আৰু কিমান খাব দুই তিনিবাৰ চবে চাগে অলৰেডি খাই ল'লেই কাৰণ ভাবিছোঁ লাষ্টত খাম নহ'বই চাগে খোৱা নহ'বই আমাৰ ঘৰত বৌ মই আৰু এটা ঘৰ মানে তিনিটা ঘৰ পিকনিক নহ'ব এনেই আমাৰ কলনীৰ গোটেই মানুহ যায় আৰু গোটেই মানুহ গৈছে মানে অলপ অলপকৈ গৈছে একেলগতে থুলমূলকৈ চবে মানে যোৱা নাই আৰু তেনেকৈ মানে খাম বুলি ভাবিছিলোঁ কিন্তু নাই নহ'ব তো হৈ লওক পিঠাখিনি হৈ লওক তাৰপিছত লাহেকৈ চাহ বনাম গাৰ্গী হৈ খোৱা টাইমত টোপনিটো ঠিকমতে হোৱা নাই দেই সন্ধিয়া উঠিছে মানে মায়ে পূজা দিব আৰু তেতিয়া উঠিলে মানে দেই মা আকৌ আহি কথা পাতি আছে যে টোপনিটো ভাঙি গ'ল তেনেকৈ মই কোচত ল'লোঁ দেউতা আহিলে দেউতাও ল'লে তেনেকৈ মানে টোপনিৰ আধা টোপনি আধা হ'ল আৰু টোপনিটো সম্পূৰ্ণ হোৱা নাই সেইকাৰণে এতিয়া মানে অলপ পইচা কেনেকেনে আছে এনেই টোপনি ঠিক থাকিলে পূৰা খেলি থাকিব তলত খেলি থাকিব ওপৰত খেলি থাকিব এনেকুৱা দেউতাও মানে কেনেকেনে আছে অলপ পটককৈ খুৱাই দিব লাগিব আৰু এতিয়া অকণমান খুৱাই দিলোঁ খেলি আছে থাকক আৰু পিছত যদি দেৰিকৈ হয় এইটো শুব নহ'লে পটককৈ খাবলৈ চেষ্টা কৰিম আৰু তাইক এই হৈছে লাষ্ট পিঠা চাৰিটা পিঠা আহি আছোঁ আমাৰ এইফালে ক'বলৈ ঠিক হোৱা নাই যে সেইকাৰণে মানে কেনেকেনে আছে আৰে 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 কি খাইছে দেখতেছে দেখতেছে এ নাম আৰু অকণমান ঘূৰি আছে আৰু খাবলৈ আৰু আজি খাই লওঁ দেউতাও গুচি গ'ল দেউতা মানে ভাগৱত পাঠ খাইছে তাতে গৈছে মই এতিয়া ভাগৱত পাঠ ডেইলি হৈ আছে আমাৰ কলনীত কালিও আছে কালি নিমন্ত্ৰণেই আছে বাৰু এই কাৰোবাৰ ঘৰত তাতে মানে হ'ব ভাগৱত পাঠ তো গাইজ চাহ পানী খাই আজৰি হ'লোঁ দেই আৰু ইফালে আমাৰ এয়া চাওক काश कोई लड़का मुझे प्यार करता ये गलत मोह है कमर से मोह बापी बापी बापी
পা বাপি পা বাপি পা বাপি বা বা বাপি পা বাপি পা বাপি মা দে মা আরে মা 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 গাইজ ৰাতিৰ কাৰণে ৰন্ধা বঢ়া শেষ যিটো নিৰামিষ পিনাকৰ কাৰণে আৰু আমিও খালোঁ আলু পিটিকা অকণমান কৰিছোঁ আলু বইল আৰু এটা তাতে মানে শুকান জলকীয়া অকণমান ভাজি কৰি তাৰপিছত ধনিয়া পাতেৰে পিটিকিছোঁ হাতেৰে নহয় হাতেৰে কৰিছোঁ কাৰণ শুকান জলকীয়া ন একদম পিছত লগে লগতে ঝাল নালাগে পিছত মানে হাত পূৰা জ্বলে সেইকাৰণে হাতেৰে কৰিছোঁ আৰু দেউতা ভাগত পাতত গৈছিলে যে চুজি আনিছে অকণমান খালোঁ ভালে লাগিছে আৰু অকণ খাম আৰু গৈ তো মায়ে দেউতাক ভাত দি আছে দিয়ক অলপ ভিডিঅ'টো এণ্ডিং মাৰোঁ অকল ভাত বনাইছোঁ দুপৰীয়া পনীৰ চব্জি আছে তাৰপিছত টমেটো চব্জি বনাইছিলোঁ যে মিঠালৰে সেও আছে আৰু দালিৰ পৰা কৰিছিলোঁ যে সেও আছে সেইবোৰ হৈ যাব গাড়ীও হৈ আছে ওলট পালতকৈ হৈ আছে কেইবাৰমান আহিলোঁ মই তাইক শুৱাবলৈ মানে সাৰ পাই যায় মাজে মাজে মাক মাতি আছোঁ মা মানে এইফালে শুই আছে পাত্তাই নাই মাক তো দেউতা আহিছে দেউতা মানে আলু বইল থৈ আহিছিলোঁ আৰু কুকাৰত চিটি মাৰি মানে পানী শুকাই গৈছে অফ কৰি ওলাই তাৰপিছত দেউতাই গৈ অফ কৰিছে আৰু তো যিয়ে নহওক আৰু খাই লওঁ পিনাকৈ আহি আছে বুলি কৈছে গৰম গৰম আলু পিটিকাৰে ভাত খালে ভাল লাগিব আৰু ঠাণ্ডা হ'লে ভাল নালাগিব খাই মেলি আজৰি হৈ ল'ম আৰু তো যিয়ে নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট